BJP go back. Go back, go back. Liberal Simam go back. Go back, go back. Muslim Party go back. Go back, go back. BJP go back. Go back, go back. Amar dabi maniba lagibo. Maniba lagibo, maniba lagibo. BJP hi hi. Hi, 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 hi. Amit Shah hi hi. Hi, 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 hi. Hey, Jui Cholise. চলিছে, চলিব। Adibai Satronda Jindabad. জিন্দাবাদ, জিন্দাবাদ। Adibai Satronda Jindabad. জিন্দাবাদ, জিন্দাবাদ। BJP go back. Go back, go back. BJP go back. Go back, go back. Amar dabi palan koibo লাগিবই. লাগিবই, লাগিবই। জিন্দাবাদ. জিন্দাবাদ, জিন্দাবাদ। Basat জিন্দাবাদ. জিন্দাবাদ, জিন্দাবাদ। Adibai Satronda জিন্দাবাদ. জিন্দাবাদ, জিন্দাবাদ। Adibai জিন্দাবাদ. জিন্দাবাদ, জিন্দাবাদ। BJP go back. Go back, go back. কাম নাই, কাম নাই। গৃহ বিভাগ হাই হাই হাই, 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 হাই। গৃহ বিভাগ হাই হাই হাই, 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 হাই। আহায়া উলায়া, আহায়া উলায়া। কুকুৰাঝাৰ কাৰিগাঁৱত যোৱা 19 জানুৱাৰী তাৰিখে যি এটা অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল, এই অনাকাংক্ষিত ঘটনা সংঘটিত হৈ যি দুজন ব্যক্তি ইতিমধ্যে মৃত্যুবৰণ কৰিছে, তেখেতসকলক আমি আদিবাসী ছাত্ৰ সন্থাই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ আমাৰ সমবেদনা আছে। আৰু আজি আমি কি তাত দেখিবলৈ পাইছোঁ, এই ঘটনাটোক লৈ কিছুমান ব্যক্তিয়ে গোষ্ঠীগত সংঘৰ্ষ, বড়ো আৰু আদিবাসীৰ মাজত যি গোষ্ঠীগত সংঘৰ্ষ কৰিব বিচাৰিছে, ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তেনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ। আজি আমি এই আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে যোৰহাট জিলা তিতাবৰ অঞ্চলত আজি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। কাৰণ তেখেতসকলে যদি অসমখনৰ শান্তি শৃংখলা বজাই ৰাখিব বিচাৰে, তেন্তে এই শান্তি শৃংখলা বজাই ৰাখিলে তেনেকুৱা ধৰণে ঘটনা নঘটিলেহেঁতেন। আজি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে গৃহমন্ত্ৰী আৰু অসমৰ ৰাষ্ট্ৰপতি, এই ভাৰতৰ ৰাষ্ট্ৰপতিৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। কাৰণ আমি বাৰম্বাৰ দেখিবলৈ পাওঁ, য'তেই যি ঘটনা হয় আমাৰ আদিবাসীসকলে ভুগিবলগীয়া হয়। তাত আমি এটা কথা দুখ পাইছোঁ, কাৰণ তাত যিটো অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল, এই অনাকাংক্ষিত ঘটনাৰ পিছত আমাৰ আদিবাসীসকলৰ প্ৰায় 60-70টামান মানুহ এতিয়া গৃহহাৰা হ'বলগীয়া হৈছে। 30খন ঘৰ জ্বলিবলগীয়া হৈছে আৰু আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্যালয়ো জ্বলাই দিয়া হৈছে আৰু আমাৰ বিশ্বাস কমাণ্ডো ফ'ৰ্চৰ যিসকল অফিচ আছিল সেইখিনিও জ্বলাই দিছে। তো আমি এনে কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। আৰু তাত কুকুৰাঝাৰৰ যি কাৰিগাঁৱত আমাৰ এজন সত্যনাথ টুডু নামৰ এজন শিক্ষকক, এই শিক্ষকজনক ৰাতি পুলিচ প্ৰশাসনে মাতি নিলে। মাতি নিয়াৰ পাছত তেখেতলোকক দোষী সজাবলৈ যিটো প্ৰচেষ্টা ষড়যন্ত্ৰ ৰচিছে, এইটোক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তেনে কাৰ্যৰ পৰা বিৰত থাকিব লাগিব আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু যিসকল নিৰ্দোষী, এই নিৰ্দোষীসকলক অতি শীঘ্ৰেই আমাৰ এৰি দিব লাগে। তেখেতসকলে সম্পূৰ্ণৰূপে নিৰ্দোষী, প্ৰকৃত দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিবৰ বাবে আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আচলতে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যজুৰিয়েই যি প্ৰতিকৃতি দাহ হৈছে, আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলায়ো আমি তিতাবৰ চাৰিআলিৰ মাজমজিয়াত প্ৰতিকৃতি দাহ কৰিছোঁ। কাৰণ এটাই যে কুকুৰাঝাৰৰ কাৰিগাঁৱত যি এটা ঘটনা হৈছিল, সেই ঘটনা কিন্তু বৰ্তমানে এটা হিংসাত্মক আৰু গোষ্ঠীগত সংঘৰ্ষলৈ ৰূপায়ণ কৰিছে। আৰু সেই ঘটনাক গোষ্ঠীগত সংঘৰ্ষলৈ ৰূপায়ণ কৰি আজি কিন্তু 26টা পৰিয়ালৰ কিন্তু ঘৰ আজি গৃহহাৰা হ'বলগীয়া হ'ল, ঘৰ জুই জ্বলাই দিয়া হ'ল। ইয়াৰ কাৰণ এটাই যে তাত আৰক্ষীয়ে অৱহেলা কৰিছে। কাৰণ এটাই ক'ম যে আৰক্ষীয়ে চাই আছে আৰু কিন্তু প্ৰতিবাদকাৰীয়ে ঘৰসমূহ ভাঙি আছে, আমি দেখিবলৈ পাইছোঁ ফটেজত। আৰু এইটো দুৰ্ভাগ্যজনক কথা। আৰু সেইটো কাৰণে আজি গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰা হৈছে। আমি এই কাৰ্যসূচীৰ দ্বাৰাই সকীয়াই দিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক যে প্ৰত্যেকবাৰে আদিবাসী লোকসকলৰ প্ৰতি এনেকুৱা অত্যাচাৰ আৰু বৰ্বৰতা চলি থকা দেখা যায়। অসমত আপোনালোকে আহি বাৰে বাৰে কয় শান্তি আৰু সমৃদ্ধি আমি আনি আছোঁ, কিন্তু শান্তি আৰু সমৃদ্ধি বিজেপি চৰকাৰে অনা নাই। 26টা যেনেকৈ ঘৰ জ্বলিছে,
2026 চনৰ বিধানসভাত কিন্তু আদিবাসী লোকসকলে কিন্তু আপোনালোকক উফৰাই দিয়াৰ চেষ্টা কৰিব। আমি এই কাৰ্যসূচীৰ দ্বাৰা আপোনালোকক সকীয়াই দিব বিচাৰিছোঁ। শীঘ্ৰে গৃহ হাৰা হোৱা 26টা পৰিয়ালক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক, শান্তিময় পৰিৱেশ পুনৰ ঘূৰাই আনক, আৰু যি দুষ্কৃতিকাৰীয়ে এই ঘটনাৰ লগত জড়িত আছে তেখেতলোকক উচ্চ পদস্থ বিষয়াৰ দ্বাৰা তদন্ত হওক আৰু উচিত শাস্তি ব্যৱস্থা কৰক। অন্যথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসমৰ সমগ্ৰ আদিবাসী ৰাইজ কিন্তু অসমত উত্তাল প্ৰতিবাদ কৰিবলৈ সক্ষম হ'ব। আৰু 2026 চনৰ বিধানসভাত কিন্তু 26টা ঘৰ যেনেকৈ জ্বলিল, তেনেকৈ 2026 চনৰ বিধানসভাত কিন্তু বিজেপি চৰকাৰক উফৰাই দিয়া হ'ব।